আৰু ইফালে নগাঁৱৰ কঠিয়াতলি টুবুকি গ্ৰান্তত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। পত্নীক হত্যা কৰি ৩ বছৰীয়া সন্তানক লৈ উধাও হৈছে স্বামী। নগাঁৱৰ কঠিয়াতলি টুবুকি গ্ৰান্ততে সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাটো। পত্নীক হত্যা কৰিছে প্ৰথমে আৰু তাৰ পাছতে ৩ বছৰীয়া সন্তানক লৈ উধাও হৈছে স্বামী। ঘৰৰ ভিতৰতে হত্যা কৰি পলায়ন কৰিছে স্বামী ডিম্বেশ্বৰ গগৈ নামৰ লোকগৰাকীয়ে। আৰু নিহত মহিলাগৰাকীৰ নাম হৈছে ৰমলা কোঁৱৰ। দুদিন ধৰি ঘৰৰ ভিতৰতে পৰি থাকিল মৃতদেহটো। আত্মীয়ই ঘৰৰ দৰ্জা ভাঙি প্ৰত্যক্ষ কৰে মৃতদেহটো আৰু মৃতদেহটোত আঘাতৰ চিন স্পষ্ট হৈ আছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত আৰু তদন্তৰ পাছতহে জানিব পৰা যাব হত্যাকাণ্ডৰ মূল কাৰণ। কঠিয়াতলিতে দেখিবলৈ পোৱা গৈছে টুবুকি গ্ৰান্ততে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। কিন্তু কি কাৰণে এই হত্যাকাণ্ড সংঘটিত হৈছে সেয়া কিন্তু বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও পাৰিবাৰিক কণ্ডল বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে আৰু পাৰিবাৰিক কণ্ডলৰ এয়া হৈছে ভয়ংকৰ পৰিণতি। পত্নীক হত্যা কৰি পলায়ন কৰিছে ৩ বছৰীয়া সন্তানক লগত লৈ স্বামীয়ে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। আৰক্ষী ইতিমধ্যে উপস্থিত হৈ ঘটনাস্থলীত উপস্থিত হৈছে, তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে স্বামীৰ কোনো ধৰণৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। আৰু একাংশৰ মতে এয়া পাৰিবাৰিক কণ্ডল বুলি আচলতে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে যদিও আৰক্ষীৰ তদন্ততহে স্পষ্ট হ'ব এয়া আচলতে কি কাৰণে ব্যক্তিগৰাকীয়ে বা স্বামীয়ে পত্নীক হত্যা কৰিছিল সেয়া তদন্তৰ পাছতহে উন্মোচিত হ'ব। তাইক চাবলৈ আহিলোঁ নাপালোঁ। তাৰপিছত তাৰ মামীক আৰু মোৰ ল'ৰাটো আহিছে চাবলৈ কাৰণে কৈছে আজি বোলে মাহী অহা নাই ঘৰলৈ কিয় বা। তাৰপিছত মোক কৈছোঁ তাৰ মামীয়ে মোক ক'লে ব'লকচোন ব'লক দাদা চাই আহোঁ কি আহা নাহা। তাৰপিছত আমি টৰ্চ মাৰি চালোঁ মোবাইলত টৰ্চেদি ঘৰত তেনেকুৱা দেখা নাপালোঁ। তাৰপিছত ঘৰত গৈ ক'লোঁ তোৰ মহাক ফোন মাৰ। মহাক ফোন মাৰিলে চুইচ অফ দেখালে। তাৰপিছত ভাবিলোঁ কি হ'ল বা। তাৰপিছত আকৌ আমাৰ শাহুৰি ঘৰত ফোন মাৰিলোঁ তাত গৈছে নেকি বুলি এনেকুৱা 7টা বজামানত। তেতিয়া কয় ইয়াতো অহা নাই। তাৰপিছত মই চিন্তা কৰিলোঁ ৰচোন এনেকুৱাতে নৰদাই ফোন কৰিলে মোক 8:30 9টা মানত। তাৰপিছত মই কৈছোঁ মইতো গৈছিলোঁ আপোনাৰ তাত। তাৰপিছত ঘৰত আজি অলপ সোনকালে আহি গ'লোঁ, গাটো ভাল লগা নাছিলে, গোটেই গা বিষ কৰি থকাৰ কাৰণে মই সোনকালে আহি গ'লোঁ। তাৰপিছত এতিয়া আহিছোঁ তেতিয়া ইয়াত ফুলখালি বোলে এনেকুৱা মাৰপিট কৰিলে বোলে, ল'ৰাটো বোলে কেইটা বজাত গ'ল ক'ব নোৱাৰোঁ মই। মোক ল'ৰাটোৱে কৈ আছে যে কি কৰা যায় এতিয়া। তাৰপিছত কৈ আছে এই ব'ল তই ব'ল বুলি কৈছে। মোক কৈছোঁ মইতো গোটেই চালোঁ, চালে কি হ'ব, সি কাম কৰি থৈ গ'ল নেকি ঠিক নাই, তই ব'লচোন মোৰ লগত বুলি ক'লে। তাৰপিছত চাব লাগিব ভিতৰত, চালেহে গম পাম। তাৰপিছত মই কৈছোঁ মোৰতো ভৰি হাত কঁপি গৈছে ভয়ত আৰু মোৰ শক্তি নাই আৰু এনেকৈ নাই মই আছোঁ ব'ল। তাৰপিছত মই কৈছোঁ সাঁতুৰি পাতুৰি নাই তেওঁ কৈ আছে। তাৰপিছত মই ভাবিছোঁ এনেইতো ক'তো নাই। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।